না কোনো 1600 মিটার রানিং, না কোনো 5 কিলোমিটার রানিং, না কোনো হাইট চেষ্টৰ টেনশ্যন আৰু না কোনো এক্সাম ৰিটাৰ্ণৰ টেনশ্যন হয় বন্ধুসকল। তথাপিও ইণ্ডিয়ান আৰ্মি অফিচাৰ ৰেংকৰ চাকৰি আপোনালোকৰ কাৰণে। তাৰ আগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক লগৰ ভাই বন্ধুসকলক, যিসকলে দিনে ৰাতি চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰি আছে আৰু নিজৰ কাৰণে ভিডিঅ'টো ছেভ কৰি ৰাখক। তাৰ আগতে আপোনালোকৰ সকলোৰ কাৰণে আহিছে ইণ্ডিয়ান আৰ্মিৰ নিউ জব ভেকেঞ্চি, য'ত আপুনি হ'ব লাগিব গ্ৰেজুৱেশ্যন পাছ আৰু আপোনাৰ থাকিব লাগিব বয়স 19ৰ পৰা 25 বছৰলৈকে, আৰু আপুনি যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন হ'ব পাৰে, আৰু আপোনাৰ থাকিব লাগিব NCC চাৰ্টিফিকেট। তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ ফিজিকেল ৰিটাৰ্ণ বা হাইট চেষ্টৰ টেনশ্যন ল'ব নালাগে। তথাপিও চাকৰি আপোনালোকৰ। আপুনি ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ হ'ব পাৰে, আপুনি ল'ৰাও হ'ব পাৰে, ছোৱালীও হ'ব পাৰে, তথাপিও আপুনি এপ্লাই কৰিব পাৰিব। আৰু যিকোনো ষ্ট্ৰীমৰ গ্ৰেজুৱেশ্যন হ'ব পাৰে, অৰ্থাৎ গ্ৰেজুৱেশ্যন আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা কৰিব পাৰে, তথাপিও আপুনি ইয়াতে এপ্লাই কৰিব পাৰে। যদি আপোনালোকক লিংক লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু মোক ফ'ল' কৰি কমেণ্ট কৰিব।